হাই বন্ধু বান্ধৱসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। মোৰো ভালেই। আজি দেহাৰ অন্নপ্ৰসন্ন ভাবিলোঁ তাৰ কাৰণে অকণমান খিৰকে বনাই দিওঁ মোৰ ফালৰ পৰা। বৰমাহঁতে মাছ মাংস বনাইছে জেঠাইহঁতে মিলি, সেইকাৰণে মোৰ ফালৰ পৰা স্পেচিয়েলি তাৰ কাৰণে অকণমান খিৰ বনাম। আৰু মনটো বহুতেই ভাল লাগি আছে কাৰণ সি আজি প্ৰথম মুখত দিব ন, সেইকাৰণে মনটো ভাল লাগি আছে। তাৰ সেইকাৰণে খিৰকে বনাই দিলোঁ। এয়া গাখীৰ 2 লিটাৰ লৈছোঁ, তাত তেজপাত 3-4টামান দি দিছোঁ আৰু কেইটামান কাজু বাদাম দিছোঁ, খিচমিচ দিছোঁ, ইলাচিও দি দিছোঁ। ইলাচি দিলে খিৰকণৰ গোন্ধটো ধুনীয়া হয়, সেইকাৰণে মই কেইটামান ইলাচি দি দিছোঁ। আৰু ইয়াত জহা চাউল দিছোঁ আপোনাৰ আধা পোৱামান। এতিয়া মই ধুনীয়াকৈ লৰাই থাকিম। ইয়াত চেনিও দি দিছোঁ, ধুনীয়াকৈ লৰাই থাকিম। এয়া আমাৰ অলপ ক্ষীৰ হৈয়ে গৈছেহি। এতিয়া মই ইয়াতে ঘিউ আৰু মৌ দি দিছোঁ, খাবলৈ সোৱাদ লগা হ'ব। এয়া দি দিছোঁ, এতিয়া ধুনীয়াকৈ লৰাই থাকিম। আজি আমাৰ ক্ষীৰ হৈ গৈছে ৰেডি। এয়া চাওকচোন, কালাৰটো দেখিব ইমান ধুনীয়া হৈছে, খাবলৈও অৱশ্যে সোৱাদ লগা হৈছে। আপোনালোকৰ এনেকৈ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ মই আহোঁ, নমস্কাৰ।